সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ পাছত বিয়লি অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাস, মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আৰু বজালী জিলা সমিতিৰ ডক্টৰ চন্দনা শৰ্মা আৰু সহকাৰী সম্পাদক দেৱ বৰাই। সংবাদমেলত সাহিত্য সাধনা মঞ্চ অসমৰ সংবিধান প্ৰদত্ত চাৰিটা সৰ্বোচ্চ সন্মান অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা চাৰিগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিল্পীলৈ আগবঢ়োৱা হ'ব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদকে ঘোষণা কৰিছে। এই অনুসৰি অসমৰ জাতীয় জীৱনলৈ সাহিত্য ক্ষেত্ৰখনৰ জৰিয়তে আগবঢ়াই অহা বিশিষ্ট সাহিত্যিক চিন্তাবিদ সমালোচক ডক্টৰ হীৰেন গোহাঁইলৈ সাহিত্য সাধনা বঁটা 2024, গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ সাহিত্য সাধনা সংস্কৃতি বঁটা 2024, বড়ো সাহিত্য সভাৰ উপসভাপতি বিশিষ্ট সাহিত্যিক সীতাৰাম বসুমতাৰীলৈ সাহিত্য সাধনা জনগোষ্ঠীয় ভাষা বঁটা 2024 আৰু বিশেষভাৱে সক্ষম যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য সাধনা যুৱ বঁটা 2024 আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে এই বঁটা সাহিত্য সাধনা মঞ্চ অসমৰ অহা 26 ছেপ্টেম্বৰত বজালী জিলা সমিতিৰ আতিথ্যত পাঠশালাত মঞ্চৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া সাহিত্য সাধনা দিৱসত প্ৰদান কৰা হ'ব। স্মৰ্তব্য যে সাহিত্য সাধনা মঞ্চ অসমে প্ৰতিষ্ঠা দিৱসটো প্ৰতি বছৰে সাহিত্য সাধনা দিৱস হিচাপে উদযাপন কৰি আহিছে। সংবাদমেলত সাহিত্য সাধনা মঞ্চ অসমৰ 2024 বৰ্ষৰ বঁটা নিৰ্বাচক সমিতিৰ দুগৰাকী সদস্যক্ৰমে ডক্টৰ মুনীন শইকীয়া আৰু ডক্টৰ সৰোজ মোহন দাসক ধন্যবাদ জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে সভাত উপস্থিত থকা মঞ্চৰ মহিলা সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।